আজি আমি ক্লাস 9 ৰ ফার্স্ট টেকের মানে একদম পুরো প্রথম চ্যাপ্টার পর আমি ক্লাস 9 আজি অঙ্ক কৰিম দেই। চাও কিতাপটো কি লিখা আছে। সিদিনাখন যে কৰাইছিলো স্বাভাৱিক সংখ্যা কাক বোলে, কাৰ মনে আছে বলতো? স্বাভাৱিক সংখ্যা কাৰ মনত আছে? হ্যাঁ 1 2 3 4 5 6 হয় নাই, মানে যিবিলাক সংখ্যা মানে কি 1 ৰ পৰা স্টার্ট হয় সেইবিলাক কি বুলি কয় স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা। আৰু সেইবিলাক সংখ্যা মানুহে কৰ পৰা শিকে? প্ৰাকৃতিক পৰা শিকে। কৰ পৰা শিকে? হয় না, প্ৰাকৃতিক পৰা নিজে নিজে শিকি যায়। যেনেকৈ নপঢ়া মানুহ এটা যদি দাচোন কবি মানুহ কিমান আছে হিচাপ কৰি দিব না, হয় না। এই ক্লাছটোত কিমান ছাত্ৰ ছাত্ৰী আছে তোমালোকে পঢ়িছা বুলি গণনা কৰিব পাৰিবা। আৰু নপঢ়া মানুহ যদি কবাচোন সিও গণনা কৰি দিব। সি কৰ পৰা শিকিলে? প্ৰাকৃতিক পৰা শিকিলে। সেইকাৰণে সেই সংখ্যাবিলাকক কি সংখ্যা বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা বুলি কোৱা হয়। ইংলিছত কি বুলি কয়? নেচাৰেল নাম্বাৰ বুলি কোৱা হয়। বুজি পাইছা নাই? সেইখিনি তুমি অহা নাছিলে ন, আকৌ মই লিখাই দিছো দেই। এইবাৰ ফাৰ্ষ্টৰ অলপ এইটো কি আছিলে, কি স্বাভাৱিক সংখ্যা নেকি? এইটো হয় নাই স্বাভাৱিক সংখ্যা। তোমালোকে লিখিছিলা, যিবিলাক লিখা নাই সেইকেইটা লিখি দিম। এইটো কি বোলে? স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা কাক কয়? ইংলিছত কি বুলি কয়? নেচাৰেল নাম্বাৰ। কি বুলি কয়? নেচাৰেল নাম্বাৰ। ইংলিছত নেচাৰেল নাম্বাৰ বুলি কয়। ইয়াক এন আখৰে সুস্থ হয়। বুজি পাইছা নে? এন আখৰে সুস্থ হয়। এইটো কাৰণে এনেকৈ লিখিব লাগে 1 2 3 4 5 6 7 কিমান লিখি গৈ থাকিম, হয় নাই? ইমান লিখিব দৰকাৰ নাই। সেইকাৰণে আমি ডট 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 কোড দি দিব লাগে। এইবিলাকক কি সংখ্যা বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা। কি সংখ্যা বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা। মনত থাকিব স্বাভাৱিক সংখ্যা প্ৰাকৃতিক সংখ্যা। তাৰ পাছত আহিলে কি পূৰ্ণ সংখ্যা। কি কৰাইছিলো? পূৰ্ণ সংখ্যা। তাৰপাছত কি কৰাইছিলো? পূৰ্ণ সংখ্যা। ইয়াক কি বুলি ইংলিছত? হোল নাম্বাৰ। কি বুলি কয়? হোল নাম্বাৰ। সেইদিনাখন এইবোৰ পঢ়াইছিলো, মই এবাৰ ৰিপিট কৰি দিছো দেই। হোল নাম্বাৰ। ইয়াক কিহেৰে উচাই? ডাব্লিউ। কিহেৰে উচাই? ডাব্লিউ। ইয়াত চাচোন 1 2 3 4 5 6 7 8 আছে নাই? কিন্তু ইয়াত একটা সংখ্যা কম আছে। কি কম আছে? 0। যদি মই এইটো 0 এটা লিখি দিম ইয়াত 1 2 3 4 5 6 7 8 এনেকৈ ডট ডট দি গৈ আছে ইনফিনিট লৈ যিমান গৈ আছে। 0 লিখি দিলো নাই? 0 এটা লিখি দিয়া কাৰণে পূৰ্ণ হৈ গ'ল নাই? আৰু কিবা সংখ্যা লিখিব বাকী আছে নাই? নহয়। সেইকাৰণে কি বুলি কয়? পূৰ্ণ সংখ্যা। বুজি পালি নাই? পূৰ্ণ সংখ্যা কিহেৰে ষ্টাৰ্ট হয়? আৰম্ভ কিহেৰে হয়? প্ৰথম 0 ৰ পৰা ষ্টাৰ্ট হয়। ক'ৰ পৰা হয়? 0 ৰ পৰা। এই ক্লাছটোত কোনো নাই, তেনে মানে কিমান সংখ্যা আছে? 0 আছে। আৰু এজন আহি গ'ল, 1 আহি গ'ল, আৰু এজন গুচি গ'ল। কি গ'ল? দুজন গুচি গ'ল। কোন নাই? হয় নাই? 0 ৰ পৰা যিটো ষ্টাৰ্ট হয় সেইবিলাক কি সংখ্যা বুলি কোৱা হয়? পূৰ্ণ সংখ্যা। কি সংখ্যা বোলে? পূৰ্ণ সংখ্যা বুলি কয়। 0 ৰ পৰা ষ্টাৰ্ট। বুজি পাইছা নাই? তাৰপাছত কি আছিলে? অখণ্ড সংখ্যা। কি আছিলে? অখণ্ড সংখ্যা। ইয়াক কি বুলি কয় ইংলিছত? ইন্টিজাৰ। হয় নাই? ইন্টিজাৰ নাম্বাৰ। কি বুলি কয়? ইন্টিজাৰ নাম্বাৰ। অখণ্ড সংখ্যা। অখণ্ড সংখ্যাত কি থাকিব? এনেকুৱা যেনিবা এইটো মই টানিছো ৰেখা। এইটো কি হয়? ৰেখা। ৰেখা থাকিলে দুয়োফালে যাব। কোনফালে যাব? ৰেখা বুলি ক'লে এইটো চাম, দুয়োফালে এনেকৈ যাব। বুজি পাইছা নাই? সেইবোৰ কি বুলি কয়? ৰেখা। যদি ইয়াৰ ৰেখা লয় 0 থাকিব। কি থাকিব এটা? 0। 0 এটা পূৰ্ণ সংখ্যা হয় নাই? 0 এটা পূৰ্ণ সংখ্যা হয় নাই? পূৰ্ণ সংখ্যা। যদি আমি ৰাইট ফালে যিমান লিখিম কি হ'ব? 1 2 3 4 5 6 7 আহিব 8 আৰু নিলিখিম, যেনেকে ফুট দি হয় নাই? 8 9 10 11 12 13 14 15 সংখ্যা গৈ আছে, মানে কোনো সীমা নাই। বুজি পাইছা নাই? আৰু এইফালে যিমান সংখ্যা লিখিম কি হ'ব? -1 -2 -3 -4 -5 -6 লিখি আহিব -7 এনেকৈ ডট 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 গৈ থাকিম। বুজি পালি নাই? এই যিমান সংখ্যা আছে কি পূৰ্ণ সংখ্যা, আৰু এইবিলাক কি সংখ্যা হয়? এইটো পূৰ্ণ সংখ্যা হয় নাই? 0 ৰ পৰা যিবিলাক লিখিলো কি কি সংখ্যা? পূৰ্ণ সংখ্যা। আৰু এইটো কি সংখ্যা হয়? স্বাভাৱিক সংখ্যাৰ বিপৰীত সংখ্যা। কি হয়? পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ বিপৰীত সংখ্যাক একেলগে কি বুলি কয়? অখণ্ড সংখ্যা বুলি কয়। কি বুলি কয়?
অখণ্ড সংখ্যা। এইফালে কি আছে যিমান এইবোৰ -1 -2 -3 এইবোৰ কি হয় স্বাভাৱিক সংখ্যাৰ বিপৰীত সংখ্যা। 1ৰ বিপৰীত কি -1, 2ৰ বিপৰীত কি 5ৰ বিপৰীত কি 5 হয় নাই 5ৰ বিপৰীত কি -5, 7ৰ বিপৰীত কি -7, 9ৰ বিপৰীত কি -9। তো এইবিলাক কি হয় স্বাভাৱিক সংখ্যা হয় নাই। তো এইবিলাক এইবোৰ কি হ'ল এইবোৰ স্বাভাৱিক সংখ্যাৰ কি সংখ্যা এইবোৰ বিপৰীত সংখ্যা আৰু এইটো কি সংখ্যা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ বিপৰীত সংখ্যাবিলাক কি বুলি কয় অখণ্ড সংখ্যা বুলি কয়। কি সংখ্যা বুলি কয় অখণ্ড সংখ্যা। ইংলিছত কি বুলি কয় ইন্টিজাৰ নাম্বাৰ। মনত থাকিব ইন্টিজাৰ নাম্বাৰ। আৰু কি আছিল পৰিমেয় সংখ্যা নে কি আছিল পৰিমেয় সংখ্যা হয় নাই। এতিয়া আহিব কি পৰিমেয়। এতিয়া শুনচোন এতিয়া মই যদি কম এই চা -8 দেই এতিয়া চবেই কবি -8 আৰু 0 মই কেইটা সংখ্যা লিখিলো ইয়াত দুটা সংখ্যা লিখিছো নাই -8 আৰু কি লিখিলো 0। কোন এই দুটা সংখ্যাৰ ভিতৰত কোনটো ডাঙৰ 0টো না ডাঙৰ না -8 ডাঙৰ 0 ডাঙৰ। তই ক 0 ডাঙৰ 0 ডাঙৰ। এই মাইনাছ মানে কি কমি গৈ আছে। এইফালে যিমান 0ৰ পৰা যিমান ষ্টাৰ্ট হ'ব এইবোৰ কি হ'ব ডাঙৰ আৰু এইফালে যিমান আহিব সৰু। বুজি পাইছ নাই এইফালে যিমান সংখ্যা থাকিব এইবোৰ কি 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 হ'ব সৰু। যদি মই লিখি দিম কি 1000 কি লিখিলো ইয়াত 1000 ইয়াত লিখিলো মই কি যেনিবা 10 ইয়াত মই মাইনাছ লগাই দিলো কোনটো ডাঙৰ 10 ডাঙৰ। কোন ডাঙৰ কেতিয়াও 1000 বুলি এইটো ডাঙৰ বুলি মানি নিদিবা। মাইনাছ আছে নাই মাইনাছ থাকিলে সৰুৱে থাকে বুজি পাইছ নাই। আৰু ইয়াৰ ভিতৰত কৈছো 1000 আৰু যেনিবা মই কলো কি 100 মাইনাছ কোনটো ডাঙৰ হা 10টো নাই যেনিবা এইটো নাই বুলি ভাব। এই দুটাৰ ভিতৰত কোন ডাঙৰ মাইনাছ হয় নাই -100 ডাঙৰ ই সৰু হয় নাই ই সৰু ডাঙৰ। বুজি পাইছে তোমালোক হয় নাই। এতিয়া চাচোন অখণ্ড সংখ্যা যিমান এইফালে গৈ থাকিব এইটো কি এইটো কি হেণ্ড বুলি কয় লেফ্ট হেণ্ড হয় নাই। এইফালে যিমান গৈ থাকিব কি হ'ব ডাঙৰ আৰু এইফালে যিমান গৈ থাকিব সৰু। আৰু এনেকুৱা গ'লে কি হ'ব এইফালে ৰাইট হেণ্ড ডাঙৰ এইফালে গ'লে লেফ্ট হেণ্ড। তোমালোকে লিখা সময়ত এনেকুৱা লিখিবা না ৰাইট হেণ্ড যিমান যাব চব ডাঙৰ আৰু লেফ্ট হেণ্ড ফালে যিমান যাব চব কি হ'ব সৰু। যিমান গৈ থাকিব সৰু মাইনাছ লাগি গৈ থাকিব চব সৰু হৈ থাকিব। এতিয়া আমি লিখিম কি পৰিমেয় সংখ্যা। কি লিখিম পৰিমেয় সংখ্যা। ইংলিছত কি বুলি কয় ৰেচনেল নাম্বাৰ। কি বুলি কয় ৰেচনেল নাম্বাৰ দেই পৰিমেয় সংখ্যা। এতিয়া কচোন আমি কি কি সংখ্যা এতিয়া পঢ়িলো তোমালোকে কোৱা বুজি পালি নাই। স্বাভাৱিক সংখ্যা কোনবিলাকক কয় ক আৰু পূৰ্ণ সংখ্যা 0ৰ পৰা যিবিলাক সংখ্যা ষ্টাৰ্ট হয় তাক কি বুলি কয় পূৰ্ণ সংখ্যা হয় নাই। চাওঁ পৰিমেয় সংখ্যা এইটো এবাৰ কৰাই লৈছো দেই। পৰিমেয় কথা আছে তাত অংক আহিছে মই চাইছো। এতিয়া চোৱা পৰিমেয় সংখ্যা কাক কয় আমি হয় নাই কি কি পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা পৰিমেয় সংখ্যাৰ ইংলিছত কয় ৰেচনেল নাম্বাৰ। কি বুলি কয় ৰেচনেল নাম্বাৰ। পৰিমেয় সংখ্যাটো ইংলিছত কি কয় ৰেচনেল নাম্বাৰ। কি কয় ৰেচনেল নাম্বাৰ। এই যিবোৰ সংখ্যাক আমি p/q আকাৰে লিখিব পাৰিম সেই সংখ্যাবিলাকক কি বুলি কয় পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ বুলি কয়। মই লিখি দিছো দেই যিবোৰ সংখ্যাক হয় নাই যিবোৰ সংখ্যাক p/q আকাৰে লিখিব পাৰি হয় নাই লিখিব পাৰি যিবোৰ সংখ্যাক আমি p/q আকাৰে লিখিব পাৰিম। কিন্তু কিউৰ মান 0 হ'ব নালাগে। কিন্তু কি বুলি কৈছো মই কিন্তু এই কিউৰ মান যে তলত আছে নাই কিন্তু কিউৰ মান 0 হ'ব নালাগে। 0টো এনেকুৱা দেই 0 হয় নাই 0
আগত বুজি ল পাছত লিখিবি সংহিতা শূন্য হব নালাগে নালাগে বুজি পালি নাই মানে কি দিছা কিউ এনেকুৱা থাকি যাব নট ইকুৱেল 0 এইটো এইটো ইকুৱেল হয় নাই ইকুৱেল মানে সমান হয় নাই তো মই এনেকৈ যদি কাটি দিলো মানে সমান নহয় ইয়াক কি বুলি ইংলিছত ইয়াক কি বুলি কয় এইটো 0 হয় নাই এইটো কিউ কিউ হয় নাই এইটো সমান চিন হয় নাই সমান চিহ্ন যদি মই কাটি দিলো মানে সমান নহয় মানে নট ইকুৱেল 0 বুলি কয় ইংলিছত কি বুলি কয় নট ইকুৱেল 0 বুলি কয় বুজি পালি নাই যিবোৰ সংখ্যা পি বাই কিউ আকাৰে লিখিব পাৰি কিন্তু কিউৰ মান 0 হ'ব নালাগে হয় নাই মানে কি চা কিউৰ মান 0 হ'ব নালাগে তেতিয়া তাক আমি কি সংখ্যা বুলি কম তেতিয়া তাক পৰিমেয় সংখ্যা বুলি কম কি সংখ্যা বুলি কম পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা বুলি কম লিখি ল তাক পৰিমেয় সংখ্যা বুলি কম বা কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় হয় নাই কোৱা হয় লিখি ল সবে কচোন পৰিমেয় সংখ্যা কাক কয় ৰেচনেল নাম্বাৰ সবে ক যিবোৰ সংখ্যাক আমি পি বাই কিউ আকাৰ মানে এটা কি ভগ্নাংশত লিখিব পাৰি কি পি বাই কিউ মানে এটা ভগ্নাংশ হয় নাই ইংলিছত ভগ্নাংশটোক ফ্ৰেকশন বুলি কয় যিবোৰ সংখ্যাক আমি পি বাই কিউ আকাৰে লিখিব পাৰিম সেই সংখ্যাটো কি বুলি কয় পৰিমেয় সংখ্যা বুলি কয় ৰেচনেল নাম্বাৰ বুজি পাইছা নাই পৰিমেয় সংখ্যা ৰেচনেল নাম্বাৰ এতিয়া তোমালোকক মই যদি কম চোৱা মই লিখিলো কি 2/3 এইটো কি লিখিলো 2/3 দুই এটা আৰু কি লিখিলো তলত 3 পিৰ মান কি পালো 2 কিউৰ মান কি পালো পিৰ মান কি পালো 2 পি বাই কিউ আকাৰ পি বাই কিউ আকাৰৰ সিস্টেমত আছে নাই এইটো তো পিৰ মান কি আছে আৰু কিউৰ মান কি আছে 3 গতিকে ইয়াক আমি কি সংখ্যা বুলি কম পৰিমেয় বুলি কম কি সংখ্যা বুলি কম পৰিমেয় কেলে কম কাৰণ কিউৰ মান 0 নাই কিউৰ মান কি আছে 3 আছে মানে কিউৰ মান যদি 0 থাকে তেতিয়া আমি পৰিমেয় নকম বুজি পালি নাই ইয়াক কি সংখ্যা বুলি কম পৰিমেয় সংখ্যা বুজি পালি নাই আকৌ যদি মই লিখিম 5 তলত লিখিম 6 এইটো পৰিমেয় সংখ্যা হয় নাই পৰিমেয় সংখ্যা আৰু এটা সংখ্যা লিখিম চা যদি মই লিখি দিম 5 এইটো পৰিমেয় হয় নাই কোৱাচোন পিৰ মান আৰু কিউৰ মান কিমান আছে কিমান আছে 1 আছে কেনে গম পালি 5ৰ তলত সদায় যে চাইটো 5 হয় নাই 5ৰ তলত এইজনী 5ৰ তলত এটা এনেকুৱা 1 এটা লুকাই থাকে মানে লিখা নহয় বুজি পাইছা নাই 1 এটা লিখা নহয় 1 এটা কি থাকে লুকাই থাকে তো এইটো 5টো হল কি পিৰ মান 5টো কি হল পিৰ মান আৰু 1টো কি হল কিউৰ মান গতিকে কিউৰ মান 0 হল নেকি 0 নাই হোৱা সেইকাৰণে আমি 5টো কি সংখ্যা বুলি কম পৰিমেয় সংখ্যা বুলি কম সেইকাৰণে 5টো কি সংখ্যা বুলি কম পৰিমেয় সংখ্যা বুলি কম বুজি পালি নাই 5 এটা পৰিমেয় সংখ্যা হয় নে নহয় হয় 5 এটা কি পৰিমেয় সংখ্যা ঠিক তেনেকুৱা 0টো পৰিমেয় সংখ্যা হয় নে নহয় এইফালে চোৱা 0টো পৰিমেয় সংখ্যা হয় আকৌ বুজি ল 0টো পৰিমেয় সংখ্যা হয় নে নহয় কোনে কৈছে নহয় ক তই ক কাৰণ 0 যেনেকৈ যে 5ৰ তলত 1 এটা থাকে নাই এই 0ৰ তলতো 1 এটা লুকাই আছে বুজি পাইছা নাই 0ৰ তলত কি আছে এটা 1 এটা লুকাই আছে এনেকুৱা গতিকে সেইকাৰণে এইটো 0টো হল কাৰ মান কোৱা আকৌ পিৰ মান আৰু 1টো কাৰ মান কিউৰ মান গতিকে পি বাই কিউ আকাৰত আছে নাই আছে গতিকে শূন্য এটা কি সংখ্যা হয় পৰিমেয় কি সংখ্যা হয় পৰিমেয় বুজি পাইছ নাই পৰিমেয় সংখ্যা বুজি পালি নাই পৰিমেয় সংখ্যা হয় ঠিক আছে ইয়াৰ পৰা এতিয়া মই যদি কম চোৱা √16 এইটো পৰিমেয় সংখ্যা হয় নহয় হয় নহয় নহয় মই কৈ দিছো এইটো কি বুজি পালা কচোন স্কোয়ার ৰুটটো কি বুজি পালা
ইয়াৰ সমান কি হ'ব? √16 সমান কি হ'ব? কোনে ক'ব? মানে কি 16 কি বৰ্গমূল কিমান হ'ব? ইয়াক কি বুলি কয়? বৰ্গমূল। অসমীয়াত কি বুলি কয়? বৰ্গমূল। চা 2ৰ বৰ্গ কিমান? মানে 2 দুটা পূৰণ কৰিলে কিমান পাওঁ? 4 পাওঁ নাই? গতিকে 4ৰ বৰ্গমূল কিমান হ'ব? 2 হ'ব নাই? হা? গতিকে √16 মানে কিউব স্কোয়াৰ ৰুট, ইয়াক কি বুলি কয়? স্কোয়াৰ ৰুট বুলি কয়। কি বুলি কয়? স্কোয়াৰ ৰুট। এই 16ৰ বৰ্গমূল কিমান হ'ব? 4 4 গুণ 16। গতিকে 16ৰ বৰ্গমূল কিমান হ'ব? 4। এইটো হ'ব নাই? চা 4 এইটো 4 স্কোয়াৰ হয় নাই? 4 স্কোয়াৰ হ'ল নাই? এই ৰুটটোক কেনচেল কৰিলে কিমান থাকিব তলত? 4 থাকিব নাই? আমি ডাইৰেক্ট এনেকুৱা লিখিব পাৰিম 16 ইকুৱেল কিমান হ'ব? 4 পাৰিম লিখিব। হা? তো এইটো কিমান ৰুট হয় নাই? স্কোয়াৰ ৰুট। এইটো কি বুলি কয়? স্কোয়াৰ ৰুটৰ বৰ্গমূল কিমান পালো আমি? 4 পালো। বুজি পালি? গতিকে √16 এইটো পৰিমেয় সংখ্যা হয় নে নহয়? 4 পৰিমেয় হয় নে নহয়? হা? 4 পৰিমেয় হয়, কাৰণ 4ৰ তলত 1 এটা আছে নাই? তো গতিকে এইটো পৰিমেয় হ'ব। √16 কি হ'ব? পৰিমেয় হ'ব। বুজি পাইছ নাই? √16 কি হ'ব? পৰিমেয় হ'ব। বুজি পালি নাই? √16 পৰিমেয় হ'ব। ঠিক তেনেকুৱা 2.5555 এনেকুৱা সংখ্যা পাইছা নে? তোমালোক পাবা কিতাপত দেই। 2 কি আছে? 5টা বাৰে বাৰে ৰিপিট হৈ গৈ আছে। এই দশমিক হয় নাই? দশমিকৰ পাছত 5টো বাৰে বাৰে ৰিপিট হৈ গৈ আছে। ইমান দেৰিকে আছে। ক্লাছ 10 নে কি 9? 10 এতিয়া 10ত 9ৰ হৈ আছে। 10ত ৰাতিপুৱাই হ'ব দেই। 10 নে 9? 9। 10ৰ ৰাতিপুৱা। আজি ক্লাছ 10ৰ 9 লিয়া। হা? আজি পঢ়িবি দেই। এই আগফালে এই ক্লাছটো আমি বহুত আগবাঢ়ি গ'ল, তই ভিডিঅ'টো চাই ল'বি। হা দেই? এতিয়া যিমান পঢ়ালে ভিডিঅ'টো চাই লৈ ভালকে বুজি পাবি। এতিয়া চাচোন 5টো বাৰে বাৰে ৰিপিট হৈ গৈ আছে নাই? মানে 5টো বাৰে ৰিপিট হৈ গৈ আছে। বুজি পাইছা নাই? গতিকে আমি এনেকুৱা লিখিব পাৰিম 2.5 এনেকুৱা লিখিব পাৰিম। পাৰিম নে? হা? তেতিয়া 5টো বাৰে ৰিপিট হৈছে নেকি? মানে ইয়াৰ পৰা অফ হৈ আমি এইটো বুজি পালো যে কি 5টো কি হৈ গৈছে? বাৰে কি হৈ গৈছে? ৰিপিট হৈ গৈ আছে, মানে ৰেকাৰিং হৈ গৈ আছে। গতিকে এইটো পৰিমেয় সংখ্যা হ'ব নহ'ব? হা? পৰিমেয় সংখ্যা হ'ব। কি হ'ব? পৰিমেয় সংখ্যা। এইটো পৰিমেয় হ'ব। বুজি পাইছা নাই? এইটো কি হ'ব? পৰিমেয় সংখ্যা হ'ব। কিন্তু এইটো পৰিমেয় নহ'ব। চোৱা 2.167194012 এনেকুৱা মানে কিবা কিবি সংখ্যা গৈ আছে। কিবা কিবি সংখ্যা গৈ আছে নাই? আহিব কিবা কিবি সংখ্যা গৈ আছে নাই? গতিকে এইটো পৰিমেয় হ'ব জানো? হা? এইটো পৰিমেয় নহ'ব। বুজি পাইছো নাই? কাৰণ আমি ইয়াক মানে কি পৰিসমাপ্ত হিচাপত লিখিব নোৱাৰি। এইটো কি হ'ব? পৰিমেয় নহ'ব। বুজি পালি নাই? এতিয়া চা আকৌ এটা মই কৈ দিছো। এইটো লিখি লচোন, তহঁতি অলপ বুজি পাইছ আকৌ লিখি ল। পাছত কৰি থাকিলে বুজি নাপাবি। হ'ল লিখা হ'ল না? এতিয়া পৰিমেয় সংখ্যা বুজি পালি নহয়? যিটো মানে কি ৰুটৰ পৰা মানে সহজভাৱে যিবিলাক সংখ্যা মানে ওলাই যাব পাৰে সেইবিলাক কি বুলি কয়? পৰিমেয় সংখ্যা। এইটো যেনিবা √25 এইটো পৰিমেয় হয় নহয়? 5 5 গুণ 25 হয় নাই? নেউতা মুখস্থ নাই মানে তই? 5 5 গুণ 25 হয় নাই? তো 25ৰ বৰ্গমূল কিমান? 5 হয় নাই? তেনেকুৱা থাকিব যেনে √100 ইয়াৰ বৰ্গমূল কিমান? হা? 10 10 গুণ 10 দুটা পূৰণ কৰিলে 100 পাম নাই? গতিকে এইটো 100ৰ বৰ্গমূল কিমান? 10। গতিকে 100 এটা কি হয়? পৰিমেয় সংখ্যা। কি সংখ্যা? পৰিমেয় সংখ্যা। এতিয়া হ'ল কি অপৰিমেয় সংখ্যা। যিবিলাক সংখ্যা p/q আকাৰে লিখিব নোৱাৰি সেইবিলাক হ'ব কি সংখ্যা হ'ব? অপৰিমেয় সংখ্যা হ'ব। এইটো মই নিলিখাম, এইটো ইমান নাই কথা দেই। যিবিলাক সংখ্যা p/q আকাৰে লিখিব নোৱাৰি সেইবিলাকক কি সংখ্যা বুলি কয়? অপৰিমেয় সংখ্যা বুলি কয়। হয় নাই? আৰু তেনে ক্ষেত্ৰত কি হয়? p q ৰ মানটো 0 হ'বও পাৰে। নে কি কয়? অপৰিমেয় সংখ্যা পৌনাপনিক হয়। যিবিলাক মানে যে ডট দি আছিলে যে তেনেকে পৌনাপনিক হ'ব, অপৰিমেয় সংখ্যা। এতিয়া চোৱাচোন √3 এইটো পৰিমেয় হ'ব নে অপৰিমেয়?
√3 অপরিমেয়, কারণ চা √3 বর্গমূল তুমি ডাইরেক্টলি সহজভাৱে ওলাব পাৰিবা জানো? পাৰিবা, মানে কিবা কিবি √2 থাকিলে 1.41 আৰু কিবা কিবি সংখ্যা মানে গৈ থাকিব। ঠিক তেনেকৈ ইয়াকো যদি কৰিবা নাই 1. কিবা মানে এনেকুৱা 5 এনেকুৱা সংখ্যা গৈ থাকিব, মানে যিবিলাক সংখ্যা মানে কি পৌনাপনিক ডট ডট গৈ থাকিব সেইবিলাক সংখ্যা কি হয়? অপৰিমেয় সংখ্যা। কি সংখ্যা হয়? অপৰিমেয় সংখ্যা, মানে ৰেচনেল নাম্বাৰ। বুজি পালি নাই? তো যেনিবা √5 তোমালোকে ডাইৰেক্ট ইয়াৰ বৰ্গমূল ওলাব পাৰিবা? কিন্তু দশমিক লাগি থাকিব। কি লাগি থাকিব? দশমিক যেনিবা 2 এনেকুৱা 0.1 এনেকে ডট ডট 2 এনেকে 3 মানে কিবা কিবি সংখ্যা গৈ থাকিব। সেইকাৰণে √5 এটা কি সংখ্যা হয়? অপৰিমেয়। কি সংখ্যা? অপরিমেয়। ঠিক তেনেকৈ √7 এইটো কি সংখ্যা? অপরিমেয় সংখ্যা। বুজি পালি নাই? √16 এইটো কি সংখ্যা? পৰিমেয়, কাৰণ ইয়াৰ বৰ্গমূল কিমান? 4। ইয়াতো তোমালোকে মানে দশমিক নথকা ডাইৰেক্ট মান ওলাব নোৱাৰিবা, হয় নাই? সেইকাৰণে এইটো কি বুলি কয়? অপৰিমেয়। কি সংখ্যা বুলি কয়? অপরিমেয়। বুজি পালি নাই? অপরিমেয়। এতিয়া অংকটো কৰিম। এইখিনি মোহাই দিছো দেই। লাহে লাহে হৈ যাব, তোমালোক খালি আহি থাকিবা দেই। কিতাপটো দেখ। R1 ন? ক্লাস 9 অনুশীলনী কিমান? R1 হয়। 1 নম্বৰত লিখা আছে কি ইয়াত? বৰ্গমূলৰ দ্বাৰা বৰ্গমূলৰ দ্বাৰা √2 আনুমানিক মান, √2 আনুমানিক মান 2.2 স্থানলৈ ওলোৱা। এতিয়া চোৱা কি কৈছে ইয়াত? বৰ্গমূলৰ দ্বাৰা √2 আনুমানিক মান 2 স্থানলৈ ওলোৱা। এতিয়া √2 বৰ্গমূল কিমান? মই যে ক'লো √25 বৰ্গমূল তোমালোকে সহজভাৱে কৈ দিলা কি? 5। ক'লা নাই? 100 মই যদি ক'লো 100 বৰ্গমূল কিমান? মই যদি 100 বৰ্গমূল কিমান? 10, হয় নাই? √25 বৰ্গমূল কিমান? 5। ক'লা নাই তোমালোকে? ঠিক তেনেকৈ √2 বৰ্গমূল কিমান হ'ব? বুজি পাইছা নাই? ইয়াত যিটো পাম আমি সেইটো কবি কি 2 মানে কি? দুটা দশমিকৰ পাছত দুটা সংখ্যা থাকিব লাগে। বুজি পাইছা নাই? সেইটো মান আমাক ওলাব কৈছে। চোৱা এতিয়া √2 এটা পৰিমেয় হ'ব নে অপৰিমেয় হ'ব? √2 কি হ'ব? পৰিমেয় হ'ব নে অপৰিমেয় সংখ্যা হ'ব? এতিয়া বুজাইছিলো নহয়, অপৰিমেয়। √2 এটা কি সংখ্যা হ'ব? অপৰিমেয়। অলপ কথাবোৰ মই কৈ থাকিলে অলপ মনত থবা, উপলব্ধি কৰিবা দেই। √2 এটা কি হ'ব? অপৰিমেয়। অপৰিমেয় কিয় হ'ব? কাৰণ ই ৰুটৰ পৰা মানে সহজভাৱে ওলাব নোৱাৰিব। বুজি পাইছে ন? ওলাব কিন্তু পইণ্ট লাগি গৈ থাকিব, হয় নাই? দশমিক লাগি গৈ থাকিব। যদি ইয়াক যদি আমি বৰ্গমূল ওলাম, কেনেকৈ ওলাম চা? √2 এইটো 2 হয় নাই? চাই পিনে চা, 2 হয় নাই? আমি কি চা 1 পূৰণ 1 কিমান হ'ল? 1 হ'ব নাই?
2 পূৰণ 2 কিমান হ'ল 4 হ'ব নাই চা 1ৰ বৰ্গমূল কিমান 4ৰ বৰ্গমূল কিমান 2 হয় নাই ঠিক তেনেকুৱা আমি যদি ইয়াক যদি ডাইৰেক্টলি আমি 2ৰ বৰ্গমূল পাইছো নাই পোৱা নহয় গতিকে আমি যদি 2ৰে হৰণ মানে 2 2 গুণ পূৰণ কৰিলে 4 পাম সেইকাৰণে 1 আৰু 1 পূৰণ কৰিম কি কৰিম ইয়াত 1 আৰু 1 পূৰণ কৰিম কিমান হ'ব 1 গুণ 1 বুজি পালি নাই 1 গুণ 1 মানে আকৌ যদি মই 2 লম 2 দুগুণ কিমান হ'ব লাগে 4 সেইকাৰণে 2টো লোৱা নাই 2টো কেলে লোৱা নাই কাৰণ 4 মানটো ডাঙৰ হৈ যাব আমাক লাগে 2 কিন্তু 2 আমি পোৱা নাই সেইকাৰণে তাতকৈ সৰু মানটো কি ললো 1 ললো বুজি আকৌ যদি 3 পূৰণ 3 ললে হ'ব জানো 9 হৈ যাব ডাঙৰ হৈ গৈছে কাৰণ ইয়াত কি আছে 2 আছে সেইকাৰণে 1 আৰু 1 পূৰণ কৰিলে কিমান পালো 1 পালো নাই আচ্ছা এই 2 যদি এইপিনে কিবা সংখ্যা আছে নে আছে দশমিকের আছে বুজি পাইছা নাই ইয়াক আমি দুটা সংখ্যা এনেকৈ লিখিব পাৰিম বুজি পাইছা নাই কিমান হবে এটা কি হবে বিয়োগ কৰিব লাগিব কি হ'ব বিয়োগ কৰিব লাগিব 2ৰ পৰা 1 গলে কিমান 1 হয় নাই 2ৰ পৰা 1 গলে 1 এতিয়া চোৱাচোন এইটো দশমিক এইটো 1 1 পূৰণ কৰিলে কিমান পালো 1 পালো আকৌ এই 1 টো ইয়াৰ লগত কি কৰিব লাগিব যোগ কৰিব লাগিব কি কৰিব লাগিব যোগ কৰিলে কিমান পাম 2 পাম কিমান পাম 2 পাম বুজি পালি নাই আকৌ এই দশমিক এটা আছে বুলি মই ইয়াত দশমিক আছে নাই সেইকাৰণে দশমিক এটা ইয়াত দি দিম বুজি পালি জানো মানে দশমিক এটা এইটো কেনসেল হৈ যাব দেই এতিয়া দুটা শূন্য নমাই দিম কিমান নামিল এখন নামি গল নাই হা এখন নামি গল নাই এতিয়া চোৱা ইয়াত এনেকুৱা এটা সংখ্যা লিখিম এই 2 জেগাত এনেকুৱা এটা সংখ্যা লিখিম আৰু সেই সংখ্যাৰ লগত পূৰণ কৰিলে আমি কিমান পাম 100 পাব লাগে যদি এইটো 2 আছে নাই চা মই যদি 2 জেগাত কি লিখিলো 4 লিখি দিম কি লিখিলো 4 লিখিলো বুজি পাইছ না তো 4 লিখা কাৰণে ইয়াত 4 লিখিলো আৰু কিহেৰে পূৰণ কৰি 4ৰে পূৰণ কৰিব লাগিব কিমান পাম 4 4 গুণ 16 এই হয় নাই উকলা 1 4 2 গুণ 8 8 1 9 কিমান পালো 96 যদি মই 2 জেগাত আৰু 4 কি 5 লিখি দিলো হয় নাই যে কিহেৰে পূৰণ কৰিব লাগিব 5ৰে পূৰণ কৰিব লাগিব 5 5 গুণ 25 উকলা 2 5 2 গুণ 10 10 2 কিমান 125 হৈ গল সেইকাৰণে আমি এইটো ল'ব নোৱাৰিম 5 দিব নোৱাৰিম কি দিম 4 দিম গতিকে 4টো কত বহাম ইয়াত 4 বহাল বুজি পাইছ নাই আকৌ মই 24ৰ লগত যদি 4 পূৰণ কৰিলো কিমান পালো 96 ইয়াত লিখিলো 4 বুজি পাইছ নাই 24 আৰু 4 পূৰণ কৰি কিমান পালো 96 কিমান পালো 96 বুজি পালি নাই এতিয়া আমি বিয়োগ কৰিম চা 1ৰ পৰা 10ৰ পৰা 6 গলে কিমান 4 ইয়াত 9 থাকি গল হয় নাই ইয়াত 0 হ'ব 4 হ'ব নাই 4 আপনি যদি দুটা শূন্য নমাই দিম বুজি পালি নাই শূন্য দুটো নমাই দিবি এতিয়া চোৱাচোন আমি ইয়াত কি পূৰণ কৰিলো 4 পূৰণ কৰিলো ইয়াত 4 লিখিলো আৰু 4ৰে পূৰণ কৰি পিনে আমি কিমান পালো 96 পালো আকৌ এই 4টো ইয়াৰ লগত যোগ কৰিব লাগিব এনেকৈ বৰ্গমূল নাই কি কৰিব লাগিব যোগ কৰিব লাগিব তো যোগ কৰিলে কিমান হ'ব 4 4 8 আর 2 একে 2 হ'ব 28 হ'ব নে এতিয়া আকৌ হৰণ কৰিব লাগিব ইয়াত এনেকুৱা এটা সংখ্যা বহুৱাম আকৌ এই সংখ্যাটোৰ লগত পূৰণ কৰিলে আমি এইটো পাব লাগে কি বহুৱাম যদি 2 আছে নে 28 আছে নে যদি মই 1 লিখিলে তো 1 হ'ব যদি মই 2 বহাই দিম কি বহালো 2 আকৌ মই 2 ৰে পূৰণ কৰি দিলো চা 2 দুগুণ কিমান 4 2 8 গুণ 16 16 6 2 2 গুণ 4 4 1 5 5 ক 64 এইটো কোনটো ডাঙৰ 5 ক 64 ডাঙৰ হল নাই এইটো সৰু হল নাই সেইকাৰণে আমি 2 দিব নোৱাৰো সেইকাৰণে ইয়াত কি দিব নোৱাৰো 2 দিব নোৱাৰো 1 দি চাম নে কি কম এই 1 দি দিলো তো 1 দিলে আমি 1ৰে পূৰণ কৰিব লাগিব বুজি পালি নাই এই চা 1 1 গুণ 1 1 8 গুণ 8 1 2 গুণ 2 এই 281 পালো হয় না গতিকে মই 1 দি দিলো চা ইয়াত 1 দিব কিমান পালো 281 বুজি পালি না কা বুজি পালি 281 এটা মই এইটো মোহাই দিম হয় না এটা 1 দিলো বুলি 1 আকৌ এই 1 টো কি কৰিব যোগ কৰিব লাগিব 10 ৰ পৰা 1 গলে কিমান ইয়াৰ পৰা ঘাই কৰি 10 ইয়াৰ পৰা 10 1 গলে 9 9 से 8 গলে 1 হ'ব নে 1 এতিয়া চাচোন এই যদি মই যোগ কৰি দিম চা এতিয়া এই 1 টো আকৌ যোগ কৰিব লাগিব কিমান হবে একে একে 2 এটো কিমান হ'ব 8 2 বুজি পাইছ না আৰু এইপিনে শূন্য দি দি কিমান এইটো কৰি গৈ থাকিবি বাৰে বাৰে হয় নাই
আমাক কি ওলাব কৈছে 2 স্থান কি ওলাব কৈছে 2.7 দশমিক দুটা সংখ্যাৰ আগত আছে নে হ্যাঁ সেইকাৰণে আৰু ওলাব দৰকাৰ নাই ইমানটো কৰি পিনে আমি এনসাৰ লিখি দিম কি therefore √2 বৰ্গমূল কিমান লিখিম 1.41 কি লিখিম 41 এইটো হ'ব এনসাৰ আৰু বাৰে বাৰে লিখিব দৰকাৰ নাই বুজি পাইছা নে √2 বৰ্গমূল কিমান পালো এই হৰণটো তোমালোকে ঘৰত গৈ পিনে কৰিবা এবাৰ যিটো লগত পূৰণ কৰিলো তাৰ লগত কি যোগ কৰিব লাগে বুজি পাইছা নে এনেকৈ বৰ্গমূল উলিয়াই বৰ্গমূল ওলোৱা সিস্টেমটো কেনেকুৱা এই টাইপৰ প্ৰথম ইয়াৰ পৰা ষ্টাৰ্ট হ'ব এই কথা সবে লিখি লোৱা আৰু বুজি নাপালে আকৌ ভিডিঅ' চাই লৈ লাগিলে মই কালি আকৌ এবাৰ বুজাই দিম দেই বুজি নাই পোৱা লিখি লোৱা 2 নম্বৰটো কৈছে দুটা কি সংখ্যা লিখিব কৈছে অপৰিমেয় কি সংখ্যা লিখিব কৈছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় আমাক দুটা কি সংখ্যা লিখিব কৈছে অপৰিমেয় বুজি পালি নাই দুটা অপৰিমেয় সংখ্যা লিখিব কৈছে যদি দুটা সংখ্যাক আমি লিখিম আৰু সেই সংখ্যা যদি মই যোগ কৰি দিম তেতিয়া কি পাব লাগে পৰিমেয় সংখ্যা পাব লাগে আৰু সেই সংখ্যা দুটা যদি মই পূৰণ কৰি দিম তেতিয়া কি সংখ্যা পাব লাগে পৰিমেয় সংখ্যা পাব লাগে কি সংখ্যা লিখিম দুটা প্ৰথম মই লিখিছো যদি মই লিখিম সমাধান সমাধান এতিয়া চোৱাচোন 3 প্লাস কি লিখিলো 3 প্লাস √3 এইটো কি সংখ্যা হয় অপৰিমেয় কি সংখ্যা হয় কাৰণ ইয়াৰ লগত 3 ৰ যোগ হ'ব জানো নহব নহয় আৰু √3 কি সংখ্যা হয় অপৰিমেয় সংখ্যা হয় কাৰণে √3 যদি অপৰিমেয় ইও অপৰিমেয় হ'ব গোটেইটো কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা আৰু এটা সংখ্যা লিখিলো যেনিবা আৰু এটা মই সংখ্যা লিখিলো যেনিবা 3 মাইনাস √3 এইটো অপৰিমেয় সংখ্যা হয় নহয় অপৰিমেয় সংখ্যা হয় নহয় এইটো হ'ব অপৰিমেয় এইটো কি সংখ্যা হ'ব অপৰিমেয় যদি মই সংখ্যা দুটাক যোগ কৰিম কি কৰিম যোগ কৰিছা 3 প্লাস √3 হয় নাই মই যোগ কৰি দিছা যোগ হয় নাই এইছা 3 মাইনাস √3 মই যোগ কৰি দিম ঠিক আছে যোগ কৰিলে কি সংখ্যা পাম চোৱা যোগ কৰিম কি হ'ব যোগ কৰিলে 3 প্লাস √3 প্লাস হ'ব এইটো প্লাস কি হ'ব প্লাস 3 প্লাস মানে মাইনাস √3 যোগ কৰিলো নাই এটা চোৱাচোন প্লাস √3 ইয়াত কি আছে মাইনাস √3 আছে নাই ইয়াত 3 আছে ইয়াত কি আছে 3 আছে গতিকে এই 3টোক আমি যোগ কৰিব পাৰিম নাই নোৱাৰিম নেকি পাৰিম 3 আৰু 3 যোগ কৰিলে কিমান হ'ব 6 আৰু প্লাস √3 আৰু মাইনাস √3 মানে কি হ'ব প্লাসে মাইনাসে মাইনাস হ'ব সেইকাৰণে এটা কেনসেল হৈ যাব কাটি দিব পাৰিম আমি অনলি কি পালো 6 পালো 6 এটা কি সংখ্যা হয় পৰিমেয় সংখ্যা হয় নাই 6 এটা কি সংখ্যা হয় পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা হয় নাই পৰিমেয় হয় আকৌ যদি মই এই সংখ্যা দুটাক মই পূৰণ কৰি দিম কি কৰি দিম পূৰণ 3 প্লাস √3 হয় নাই তাহলে এটা পূরণ চিহ্ন হয় নাই আর কি লিখলো 3 মাইনাস √3 এটা হল নাই এটা পূরণ করে দিলো চাচোন এইটো পূরণ কেনে কৰিম ক তোমালোকে এইটো ফৰ্মুলা জানা নাই কোৱাচোন ইয়াত লিখিছো দেই এইটো ফৰ্মুলা a স্কোয়ার মাইনাস b স্কোয়ার ইকুয়াল কিমান a মাইনাস b হোল ইনটু a প্লাস b এইটো কাৰ কাম মুখস্থ আছে কৰিছিলা নাই তো হ্যাঁ a স্কোয়ার মাইনাস b স্কোয়ার ইকুয়াল কিমান হ'ব a মাইনাস b a প্লাস b ক a স্কোয়ার মাইনাস b স্কোয়ার ইকুয়াল কি হ'ব a প্লাস b ঠিক তেনেকৈ এইটো ফৰ্মুলাত আছে নাই কোৱাচোন 3 প্লাস √3 আকৌ 3 মাইনাস √3 এইটো আছে নাই সেম ইয়াতো 3 আছে ইয়াতো 3 আছে আছে নাই ইয়াতো a আছে ইয়াতো a আছে আছে নাই ইয়াত কি আছে √3 আছে ইয়াত প্লাস √3 ইয়াত কি আছে মাইনাস √3 আছে ইয়াত কি আছে মাইনাস b ইয়াত প্লাস b আছে তো এইটো লগত মিলিছে নাই তো মিলিছে গতিকে আমি এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিব পাৰিম নাই
পাৰিম গতিকে আমি কি লিখি দিম 3 স্কোয়ার লিখিম আৰু কি লিখিম এই √3 আছে নাই √3 হোল স্কোয়ার মিলি গল নাই a স্কোয়ার মাইনাস b স্কোয়ার মিলি গল নাই a স্কোয়ার মাইনাস b স্কোয়ার গতিকে এই 3 স্কোয়াৰৰ মান কিমান হ'ব মানে কি 3 কেইটা পূৰণ হ'ব দুটা 3 পূৰণ কৰিলে কিমান পাম 9 পাম নাই এইটো মাইনাস মাইনাস আকৌ এই স্কোয়াৰটো এই ৰুটটোৰ লগত কি হ'ব কেনসেল হ'ব নাই এই ৰুটটো কেনসেল হ'ব বুজি পাইছা নাই এইটো স্কোয়াৰ কেনসেল থাকিব কিমান 3 9 পৰা 3 গলে 6 গতিকে এইটো পৰিমেয় সংখ্যা হয় নহয় এইটো পৰিমেয় সংখ্যা হয় নাই 6টো চাচোন আমি এই সংখ্যা দুটাক যোগ কৰি পিনে কিমান পালো পৰিমেয় সংখ্যা পালো পূৰণ কৰি কিমান পালো পৰিমেয় সংখ্যা পালো সেইটোৱে কৈছে কি দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল কি পৰিমেয় হ'ব লাগিব এতেকে তুমি লিখি দিয়া এতেকে সংখ্যা দুটা হল এতেকে কি লিখিলো সংখ্যা দুটা হল কিমান লিখিম 3 প্লাস √3 বুজি পাইছ নাই আৰু কি লিখিম আৰু 3 মাইনাস √3 এইটোৱে হ'ব এনসার বুজি পালি এই সংখ্যা দুটো তুমি যদি যোগ কৰিবা এটা পৰিমেয় সংখ্যা পাবা আৰু এই সংখ্যা দুটো পূৰণ কৰিলে কি পাবা এটা পৰিমেয় সংখ্যা পাবা গতিকে তোমালোকে কিতাপত ডাইৰেক্ট এইটো যদি শুন পৰীক্ষাত যদি আহি গল ইমান এইটো ক্যালকুলেশন কৰিব সময় নাই ডাইৰেক্ট এইটো লিখি দিলে তোমালোকে এনসার দিব এবাৰ 3 লিখিবা প্লাস লিখিবা √3 লিখি দিবা হয় নাই এবাৰ 3 লিখি মাইনাস লিখিবা √3 লিখি দিবা মনত থাকিব এই সংখ্যাটো লিখি দিলে মাৰ্ক পাই যাব ইমানটো কৰিব দৰকাৰ মই বুজাই দিলো যে যোগ কৰিলে পৰিমেয় পাম নহয় আৰু পূৰণ কৰিলে পৰিমেয় পাম নহয় প্ৰমাণ কৰি তোমালোকক দেখাই দিলো লিখি লোৱা বুজি পাইছ নে না কিবা প্ৰব্লেম হৈছে বাৰু নাই হোৱা নে লিখি লোৱা ইয়াত কৈছে কি সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখিব কৈছে কি সংখ্যা লিখিব কৈছে অখণ্ড সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা অখণ্ড সংখ্যা কাক কয় বুলি কৈছিলো মই অখণ্ড সংখ্যাটোক ইংলিছত কি বুলি কৈছিলো ইন্টিজাৰ নাম্বাৰস কি বুলি কৈছিলো ইন্টিজাৰ নাম্বাৰস হয় নাই এটা অখণ্ড সংখ্যা তো কাৰ ভিতৰত কৈছে -5 আৰু 5ৰ এই চোৱা এইটো যেনিবা ৰেখা এই যেনিবা কি হয় ৰেখা হলো বেকা বেকি হৈ গৈছে এসা কি ৰেখা হল নাই হ্যাঁ ৰেখা হলে এনেকুৱা দুইফালে থাকিব জোঙাটো হয় নাই থাকিব নাই ৰেখা মাজৰ দেখত কি থাকিব 0 কি থাকিব 0 এইফালে গলে কি হ'ব +1 +2 +3 +4 আর কি থাকিব +5 +6 +7 আৰু নিলিখিম এই ডট গৈ আছে দেই মানে সংখ্যা ঢেৰ আছে বুলি তোমালোকে ভাবি ইনফিনিটি এইফালে লিখিলে কি আহিব -1 -2 -3 -4 -5 -6 এনেকৈ ডট গৈ থাকিব বুজি পালি নাই এইটো কি হয় অখণ্ড সংখ্যা হয় নাই ইয়াত প্ৰশ্নটো কৈছে কি সংখ্যা ৰেখাৰ সহায়ত এইটোতো সংখ্যা ৰেখা হয় নাই হ্যাঁ সংখ্যাৰ কি হয় ৰেখা কি হয় এইটো সংখ্যাৰ ৰেখা হয় ইয়াৰ সহায়ত -5 আৰু 5ৰ এইটো চা -5 বুলি ক'লে কোন ৰেড হয় না -5 -5 এইটো চা -5 হয় নাই -5 আৰু 5ৰ 5 বুলি ক'লে এইটো হ'ব নাই এইটো 5ৰ -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা মধ্য মানে কি মাজত -5 আৰু 5ৰ মাজৰ সংখ্যাবিলাক লিখিব কৈছে তো -5 আৰু 5ৰ মাজৰ সংখ্যা কি পালো -4 -3 -2 -1 0 1 2 3 4 তো এই সংখ্যাবিলাকে লিখি দিব লাগে হয় নাই এতিকে সংখ্যাবোৰ এতিয়া অখণ্ড সংখ্যাবোৰ হল লিখি দিম এনেকুৱা অখণ্ড সংখ্যাবোৰ হল কি -4 কি লিখিম 5টো লিখিব নালাগে কিন্তু দেই তাৰ মাজৰ বুলি কৈছে -4 তোমালোকে নিজে লিখা কমা -3 -2 -1 তারপরে কি কমা 0 1 2 3 4 এইবিলাক হল এই -5 আৰু 5ৰ মাজত থকা সংখ্যা
বুজি পালি নাই হা বুজি পালি বেছি টান নাইতো উজু আছে একদম লিখি লোৱা নিজে কৰিব পাৰিম হয় নাই সংগীতা বুজি পাইছ নে পাইছ 4 নম্বৰটো কৈছে কি সূচক বৃদ্ধি কি বৃদ্ধি সূচক বৃদ্ধি মানে কি নিয়ম বৃদ্ধি মানে কি নিয়ম সূচক মানে এইবিলাক সূচক বুলি কয় পাৱাৰ বিলাক কি বুলি কয় অসমীয়াত সূচক এইখিনি পাছত শিকা বাৰু সূচক বৃদ্ধি a to the power m এইটো কি ডিভাইডেড বুলি কয় অসমীয়াত হৰণ বুলি কওঁ আমি হয় নাই a to the power n ইকুৱেল কিমান হ'ব a to the power m minus n কি বুলি কবা a to the power m minus n nত হয় নাই m ইকুৱেল n যদি m ৰ মান যদি আমি কি লিখিব লাগিব n লিখিব লাগিব m ইকুৱেল n লৈ প্ৰমাণ কৰা যদি m ৰ মান আমি কি লম n লম প্ৰমাণ কৰা যে a to the power 0 ইকুৱেল 1 হ'ব লাগে কি হ'ব লাগে a to the power 0 ইকুৱেল 1 এই বিধিটো আমি লিখিলো সমাধান সমাধান কি লিখিছো a to the power কি m এইটো হৰণ হয় নে ডিভাইডেড হয় নে তে কি লিখিলো a to the power n ইকুৱেল কিমান a to the power m minus n বুজি পালি নাই এৰে m ৰ মান আমাক কি ধৰিব কৈছে n কি ধৰিব কৈছে এই চাম এতিয়া নিলিখিবি m ইকুৱেল কিমান n হয় নাই m ইকুৱেল কিমান m যতে আমি m পাম তাত কি লিখি দিব লাগে n লিখি দিব লাগে কি লিখি দিব লাগে n চা এই চা a to the power ইয়াত m আছে নাই তো ইয়াৰ জায়গাত কি লিখিম n বুজি পালি নাই এই ডিভাইডেড চিন হৰণ ইয়াতো n আছে সেখানে a to the power কি থাকিব n এই 0 ইকুৱেল হয় নাই ইয়াত m আছে নাই তো m ৰ জায়গাত কি লিখিব লাগিব n লিখিব লাগিব এইখানে a to the power কি থাকিব n এইটো মাইনাস এইটো n আছে n থাকিব বুজি পালি কথা হা বুজি পালি এতিয়া চোৱা এতিয়া কি কৰিব লাগিব ক এনেকৈ ব্ৰেকেট দি দিব লাগিব এনেকৈ এতিয়া চোৱা ব্ৰেকেট এটাচোন a to the power n আমি এনেকৈ লিখিব পাৰিম নাই এই হৰণ চিন হয় নাই সেইকাৰণে ডিভাইডেড এনেকৈ চিন দি দিছা a to the power n লিখিব পাৰি নাই ইকুৱেল চোৱা n ৰ পৰা n গুচি গলে কি থাকিব 0 থাকিব নাই সেইকাৰণে ইয়াত কি লিখিলো a to the power কি লিখিলো 0 বুজি পালি নাই এতিয়া চাচোন এই a to the power n টোৱে আৰু a to the power n টোৱে ডিভাইডেড কৰিলে কেইবাৰ যাব যেনিবা 5 এদিন যেনিবা 5 এইটো তলত কি দিলো 5 5 এর হরণ করলে কি হয়ে যাবে এবার যাব না তলত কিমান থাকিব 1 থাকিব না এইখানে 5 যদি মই 5 এর হরণ কইলো 5 * 5 ইকুয়াল 0 কেইবার গল এবার গল না তো ঠিক তেনেকুৱা a to the power n যদি হরণ কৰিম কেইবার যাব এবার যাব না কাটকুট করলে কেইবার যাব এবার যাব ইয়াত থাকিল কিমান 1 কিমান থাকিল 1 বুজি পালি না ইকুয়াল কিমান থাকিল a to the power কিমান হল 0 এদি মিলিছে চাচোন a to the power ইকুয়াল 1 পালো না a to the power 0 ইকুয়াল 1 পালো না হ্যাঁ মিলিছে আমি এতেকে এনেকৈ লিখি দিম কি a to the power 0 ইকুয়াল কিমান 1 কিমান 1 এটা প্রমাণ করা হল ইয়াত লিখি দেখি প্রমাণ করা হল এটি হল এনসার বুঝি পারিল ক হ্যাঁ পালি হামেশা মনত থবা কি a to the power 0 ইকুয়াল কিমান হ'ব 1 এটো ফর্মুলা হয় এটা দেই সূচক বৃদ্ধি ফর্মুলা হয় লিখি লোৱা বেছি টান নাই অঙ্ক হয় নাই আৰু আজি যিমান অঙ্ক 6 অঙ্ক কৰাইছো ঘৰত তোমালোকে আজি গৈ পিনে সময় মানে উলিয়াই লৈ পিনে রিভাইজ কৰিবাই রিপিট কি কৰিবা বুজি পাইছা নাই কমসে কম 2-3 বাৰ হলে অঙ্কবোৰ ঘৰত কৰি দিবা পৰীক্ষাৰ কাৰণে তোমালোকে কোনো টেনশন লব নালাগে ঠিক আছে ধন্যবাদ থাকি জয় হিন্দ আৰু ভিডিওটো চাবা আৰু লাইক কমেন্ট কৰিবা দেই এটা আমি গম পাম কোনে কোনে চাইছে হয় নাই কমেন্ট কৰিবা ভাল লাগিলে বুজি পালো বুলি দেই বুজি নাপালে কবাই বুজি পোৱা নাই মই আকৌ ভালকৈ বুজাই দিম ঠিক আছে জয় হিন্দ